हेलो गाइस আজি মোৰ আন এটা ভিডিঅলৈ স্বাগতম জনাইছো মানে একদম ধামাকা ভিডিঅ মানে এটা জায়গাত গৈ আছো মানে বৰজাতিক আৰু যোৱা কাৰণে পুৰা মেকআপ চেকআপ কৰি ৰেডি হৈছো আৰু এফালে দেখিছে মেকআপ চলি আছে আৰু আমাৰ বাবু মানে পুৰা সেন্টৰ বটল বিচাৰি আছে মানে লাগে কাপোৰ চুলি জিয়ে হক আৰু সেন্টটো মাৰিব লাগে তো ইয়া লৈ পেলে মানে পুৰা সেন্ট মাৰি আছে যে একেবাৰে হৰু হৰু মানে তাত সাইজৰ ছোৱালী বিলাক পটি যায় আৰু পুৰা দেখিছে পুৰা নিজে সেন্ট মাৰি আছে ইপিনে আৰু মই তাকে হুদিলো যে বাবু তোমাৰ গন্ধ পুৰা উলাইছে নে আৰু কেনেকুৱা লাগিছে তো মানে এয়া মোক মানে বাবু দেখাই আছে আৰু এয়া মই দেখিছে কেটা পিন্ধি লৈছো মানে জিয়ে হক লাগে ফ্যাশন দেখাই লাভ নাই ঠাণ্ডাটো বা বাচিব লাগে আৰু এয়া গিফটটো লৈ লৈছো দেখা পাইছে এটুৱে মেন মানে বৰজাতিক আহিছে বৌভাতত যাব হলে এটু মানে পাস মানে আৰু এয়া আমাৰ বাবু পুৰা সেন্টেন মাৰা পিছত মোক কত ভাল গন্ধ উলাইছে দেখাই আছে আপোনালোকে দেখা পাই আছে আৰু এয়া সব গন্ধ নিজে লৈ চাই আছে যে নিজে যদি নিজৰ গন্ধ ভাল পায় তেনেহলে হ'ব আৰু এয়া লিপষ্টিকো লগাই লৈছিল আৰু আমি এয়া এন্ধাৰ গলিৰ মাজে দি গৈ আছো আপোনালোকে দেখা পাই আছে আমাৰ মানে গলিটো অকন মানে খুফিয়া টাইপৰ আৰু এইফালে মানে আমি মেন বস্তু লব পাহৰি গৈছিলো কি মেন বস্তু আপোনালোকক দেখাই আছো আৰু এয়া দেখা পাইছে মানে চাদৰ মেখেলা পিন্ধা পিছত চাদৰ লৈছিল কিন্তু চাদৰ নালাগে লাগে ঠাণ্ডা যিমানে পৰক ফেশন দেখুৱাটো মেন কাম তো এয়া ফেশনৰ কাৰণে মোক মানে এইটো দেখা দি দিছে চাদৰটো ঘৰত থৈ দিবা আৰু এয়া মানে আহি আমাৰ ৰুমৰ ওচৰ পালো আহি মানে দেখা পাইছে এয়া কি ধুনীয়া সাইডে কচু গছ আছে আৰু এয়া মানে চিপা দি অকন আহিব লাগে গাইজ দেখা পাইছে আমাৰ মানে আন্ডাৰগ্ৰাউন্ড কোনো গমে নাপাব যে আমি ইয়াত আছো আৰু এনেকে মানে জায়গাটো মানে পুৰা ধুনীয়া আৰু ফুল গছ আছে আৰু এয়া মেন বস্তুটো যেটো লব পাহৰি গৈছিলো এটো নহলে তাত গৈ লাভ নাই ন খালি ইয়াতে তো নেজা যাব নোৱাৰি সেই কাৰণে লৈ ললো আৰু এয়া দেখা পাইছে গুটেটো লাগে ঠাণ্ডা যিমানে কপাই দিয়ক কিন্তু একেবাৰে পিন্ধি দেখাব লাগে যে কেনেকুৱা লাগিছে আৰু এনেকে আমি মানে বাবুক লৈ আমি পালো আহি এয়া মণ্ডপত আৰু এয়া দেখা পাইছে এয়া আমাৰ লাহে পুৰা মানে কোনে কিমান ধুনীয়াকে পিন্ধি আহিছে মানে কথা বতৰা পাতি আহি পাই গল ভিতৰত আৰু এয়া আমি ভিতৰলৈ প্ৰৱেশ কৰি আছো যেহেতু বহুত মানুহ আহিছে আৰু এয়া আমি পিছে তো বাবু মেন কামটো প্ৰথমত আৰম্ভ কৰি দিছে মানে এয়া বৰা খোৱা আৰম্ভ কৰি দিছে পিয়াজি আৰু এইফালে মাকেও মানে আৰম্ভ কৰি দিছে যেহেতু এনে বহিটো লাভ নাই তো মুখখন অকন চলাই থকা ভাল তো এয়া আমাৰ ইয়ো হানি সিং পোজ দি পুৰা ডান্স মাৰি আছে তো সং চলি আছে কিন্তু আপোনালোকক দেখাব নোৱাৰো আৰু এয়া মই বহি আছো মানে সব লেডিজৰ বেক সাইডে বহি আছো যেহেতু অকলে আহিলো আৰু এয়া পুৰা মানে ফটো শুট চলি আছে আৰু এয়া দেখা পাইছে গৈছে মাজত মানে ফটো অকন তুলা কাৰণে মাত সাত লগাব কাৰণে তো মই মানে পিছতে আছো আৰু মই আগত নাযাও যেহেতু অকন লাজু লাগে আৰু এয়া দিয়া হৈ গল আৰু লাইনে ৰখা পিছত এজনকে হাৰি পাতি যাব লাগিব আৰু এইফালে দেখা পাইছে মানুহ তেতিয়ালৈকে বহুত আহি গলে এয়া ডান্স পুৰা চলি আছে আৰু এয়া দেখা পাইছে আমাৰ পুৰা হাঁহি আগলৈ গৈ আছে আৰু এয়া মেন কামটো মানে 2 নম্বৰ কামটো দেখিছে দুটাই বহি কি ধুনীয়াকে মানে চান্সত পুৰা মাৰি আছে আৰু মই ভাবিলো আপোনালোকক অকন দেখাই লও তো এয়া তাৰ বন্দুক আহি গল মানে AK47 বন্দুক ন বন্ধু আহি গল আৰু এয়া আমাৰ বাটি লৈ পুষ্কা বিচাৰি ঘূৰি আছে কোত পাই এড্ৰেছ প্ৰুফ লৈ আছে এড্ৰেছ আৰু এয়া তাৰ বন্ধু পুৰা ডান্স কৰাত বিজি আৰু আমাৰটো মানে বাটি লৈ এটাই টেনচন যে কোত গৈ কি পুষ্কা পাই যাম তো এয়া দেখিলে বৰা প্লেটটো অকন খালি হৈছে আৰু এয়া পুৰা ফটো লৈ আছে মানে বিদায় দিব লাগিব তো মানে সেই কাৰণে মানে পুৰা ফটো চলি আছে মই ফটো তুলিম লাষ্টত আপোনালোকক দেখাম আৰু এয়া আমাৰ সবে ফটো তুলি আছে কেনেকুৱা কাক দুনিয়া বেছি লাগিছে আপোনালোকে কমেন্ট কৰি জনাব তেতিয়া ভাল লাগিব আৰু এয়া দেখা পাইছে কিমান মানুহ হৈছে আৰু মেন লাষ্টৰ কামটো জানে আপোনালোকক কি তো ব্লগ দেখাই আছো আৰু এই লাষ্ট চলি আছে প্ৰগ্ৰাম আৰু আমি মানে সিট বিচাৰি একদম লাষ্টত পালোগৈ তো এইখনে চাগে আমাৰ হ'ব মেন কাম কৰাৰ জায়গাটো আৰু আমাৰ বাবুক মোৰ লগতে বহাই লম বুলি ভাবি আছো আৰু এক্সট্ৰাকে মানে প্লেটৰ পা কাৰুপা নাখাই যে এই এক্সট্ৰাকে বহিব আৰু মোক কৈ আছে তুমি ইয়াত বহা তো বহিলো এয়া দেখা পাইছে বাবু কি ধুনীয়াকে বহি আছে মানে কামটো হৈ গল এয়া আৰম্ভ হৈ আছে বাবু মানে প্ৰথমত মানে টেষ্ট কৰি আছে আৰু এয়া মেন কামটো দেখা পাইছে এয়াই মানে লাষ্ট কাম মানে বৌভাত বিয়া পাৰ্টি যতে যায় এই কামটো মানে মেন থাকে তো এটো লাষ্টত দেখালো তো বেয়া নাপাব আৰু ইপিনে মানে পেট পূজা চলি আছে পুৰা ৰকমৰ খোৱা আৰু এইফালে লাষ্ট ফাৰ্ষ্ট আমাৰ মানে সব খোৱা বোৱা হোৱা পিছত আমি ঘৰলৈ ৰাওনা কৰিলো তো ব্লগটো ইমানে আজি কেনেকুৱা লাগিল জনাব তো টাটা বাই বাই।